ভকতিৰ পথ অধৰ্মে পীড়িবে যাইবে লোক অধোগতি ভকতিক ৰাখি তুমি থাকিও সম্প্ৰতি সম্প্ৰতি মানে বৰ্তমান তুমি ইয়াত থাকা কিয়নো তুমি আমি দুয়ো গ'লে জীৱবিলাক পৰম গতিৰ বিপৰীতে অধোগতি যিহেতু যাবই কলিৰ কৰাম দেশত পৰি গতিকে অধোগতিৰ পৰা জীৱক পৰম গতি প্ৰদান কৰিব পৰা যি মোৰ নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি মাৰ্গটো নাইকিয়া হৈ যাব নহয়। আৰু যিহেতু মই ভাবিছো এই শ্ৰৱণ কীৰ্তন মহাভক্তিৰ দায়িত্ব তোমাক দি যাম কিয়নো তুমি মোৰ পৰম বান্ধৱ কিয়নো তুমি মোৰ একান্ত ভকত সেইকাৰণেহে মই তোমাক ৰাখিছো তাকে বুজিবলৈ চেষ্টা নকৰি তুমি কেৱল মোৰ লগত যাওঁ ইয়াকে তুমি দুখ কৰিছা ভাৱ তুমি নাকান্দিবা তুমি শুনা মোৰ বচন আবে নচাৰিবা ভূমি শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তায়া থাকা তুমি ভকতি নহৈলে ভূমি যাইবে ৰসাতল মোৰ আজ্ঞা পালি আৰহিব মহাবল যিহেতু শ্ৰৱণ কীৰ্তন মহাভক্তি জীৱৰ পৰম মুকুতিৰ বস্তু আৰু তাক যদি পৃথিৱীত নাথাকে তেতিয়াহ'লে ভূমি ৰসাতললৈ যাবলৈ বেছি সময় নালাগে এবাৰ ৰসাতললৈ গৈছিলেও ধৰক তুমিতো জানাই যে যেতিয়া আদি দৈত্য হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষই জীৱৰ ওপৰত অত্যাচাৰ উৎপীড়ন আৰম্ভ কৰিছিল তেতিয়া হিৰণ্যাক্ষই বসুমতীক নিজৰ পত্নী কৰিবৰ বাবে ৰসাতলত লুকুৱাই ৰাখিছিল কাৰণটো কি পূৰ্বকালে ইটো ৰাজ্যে নাছিল ভকতি নানা দেৱ পূজা মাত্ৰ আচৰে সম্প্ৰতি ও নানা দেৱ পূজন কৰয় বলিদান সংসাগম শিকাতৈ প্ৰমাণ পূৰ্বতে এই ৰাজ্যত ভক্তি নাছিল ভক্তিৰ বিপৰীতে আছিল ৩৩ কোটি দেৱ দেৱতাক হাঁহ ছাগলী মহ আদিবিলাক বলি দি বলি বিধান প্ৰক্ৰিয়াৰে নানা দেৱতাক পূজা অৰ্চনা কৰা আৰু নিজৰ মংগল সাধনৰ পথটো বিচাৰি লোৱা আৰু সেইকাৰণে জীৱবিলাকৰ মংগলৰ বিপৰীতে কেৱল অধোগতিহে হৈছিল আৰু লগে লগে বসুমতীও ৰসাতললৈ যাব লগা হৈছিল গতিকে উদ্ধৱ আকৌ এবাৰ যাতে বসুমতী ৰসাতললৈ যাব লগা নহয় তাৰ বাবে তুমি মোৰ আজ্ঞা পালন কৰি এই সংসাৰত থাকা জীৱৰ মাজত জীৱৰ মংগলৰ অৰ্থে মোৰ নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰি এইবুলি ভগৱান তত্ত্ব কৃষ্ণদেৱে উদ্ধৱক উপদেশ প্ৰদান কৰিছে বৰ্তমান পদচন্দে এনেকৈ কথাখিনি আগবঢ়াইছে ইয়াৰ পাছত উদ্ধৱক আৰু কি উপদেশ দিব পদে আমাক ক'ব
মা কবিজনে পুনৰ প্ৰদান কৃষ্ণ নীতি নিয়ম আশ্ৰয় কৰি গৃহস্থী ধৰ্ম এখন সমাজ আমি বৰ্তাই ৰাখোঁ জীৱন যাপন কৰি থাকোঁ সেই নীতি নিয়মৰ সমষ্টি কৰ্ম বুলি কোৱা হৈছে আৰু সেই কৰ্মই হ'ল ধৰ্ম আমি প্ৰত্যেকে নামঘৰত আছে এইটো আমাৰ ধাৰণা ক'ত আছে মন্দিৰত আছে সেইকাৰণে আমি মন্দিৰলৈ যাওঁ ক'ত আছে মছজিদত আছে ক'ত আছে গীৰ্জাত আছে ক'ত আছে গছৰ তলত আছে ক'ত আছে এটা মূৰ্তি নিৰ্মাণ কৰি সেই মূৰ্তিটো কৃষ্ণ তত্ত্ব আছে এনেকৈ আমি বাহিৰত যে কৃষ্ণক বিচাৰি ফুৰোঁ তত্ত্ব শাস্ত্ৰই কৈছে যে কৃষ্ণ হেনো আছা তুমি সবাৰো হৃদিত সকলোৰে হৃদয়ৰ মাজত কৃষ্ণ তত্ত্ব প্ৰকাশমান হৈ আছে তত্ত্ব নাপায় এই কথাটো আমি বুজিব নোৱাৰিম তোমাকো বিচাৰো বাহিৰত কৃষ্ণক আমি বিচাৰি বিভিন্ন স্থানত আমি উপস্থিত হওঁ তাকে উদ্ধৱৰ লগত কৈছে যে তুমি যিমান দেখিবা যিমান শুনিবা এই সকলোখিনি কিন্তু মোৰ মায়াৰ ঘৰ গতিকে মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো শইকীয়া দত্ত কলিতা বৰুৱা বৰা গোহাঁই বৰগোহাঁই উপাধিবিলাক নহয় মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো হ'ল কৃষ্ণ বুলি সম্বোধন কৰা প্ৰত্যেকজনে তেতিয়াহে তুমি মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰিবা নহ'লে বোলে শইকীয়া কোনফালে যোৱা খেলি মেলি লাগি যাব পাৰে বোলে তোতকৈ মই বয়সত কিমান ডাঙৰ তই যে মোক শইকীয়া বুলি মাতিলি আহি যাব পাৰে কিন্তু এইটো কথা গতিকে বাক্যটো উচ্চাৰণ কৰোঁতে অকণমান আমি সাৱধান হোৱাটো ভাল বোলে কৃষ্ণ শইকীয়া বা কোনফালেনো যোৱাগৈ বা কোনফালেনো যায়গৈ তেওঁ যিমান খং উঠিলেও কিন্তু এই যে কৃষ্ণ বুলি কৈ দিয়া হৈছিল সেইকাৰণে তেওঁ সেইটো ভাৱনা নাহে আৰু কৃষ্ণ ভাৱ অকণমান ওলাই আহিলেও আপোনালোকৰ ভালেই নহয় বোলে ভাল প্ৰভুৰ কৃপাত আছোঁ আৰু আজি পিছে বেছি সময় আপোনাক দিব নোৱাৰিম মই ফালে বিশেষ কাম এটা আছে সময় মোৰ পাৰ হৈ গ'ল গতিকে ঘূৰি আহি যদি সময় পাওঁ পাৰিলে চাহ একাপ খাই যাম হয়তো মনটোৱে তেনেধৰণে কৈ দিব এই ব্যৱস্থাবিলাক ভাগৱতে কৈছে এইটো হ'ল ভাগৱত দৰ্শন আৰু ভগৱন্ত কৃষ্ণ দত্তই উদ্ধৱৰ আগত সেই জ্ঞানটো প্ৰদান কৰিছে যে হৰিময় দেখি দূৰ কৰা মতি প্ৰণী তুমি যি এহাত মাটিৰ কাৰণে কাজিয়া কৰিছা সীমাটো ঠেলি ঠেলি একেবাৰে ভিতৰ পুৱাই দিলেহি সেইকাৰণে সেইজনক গোৱাল গালি পাৰি তাতে ক্ষান্ত নাথাকি নিষ্পত্তিৰ বাবে কোৰ্ট কাছাৰী পৰ্যন্ত পাই গ'লাগৈ কিন্তু যিডোখৰ মাটি তোমাৰ বুলি ভাবি এহাত তোমাৰ ফালে ঠেলি দিয়াৰ কাৰণে তোমাৰ ধাৰণা অনুসৰি তেওঁক গালি পাৰিলা তেনেকুৱা মাটি নিজৰ কৰিবলৈ গৈ হিৰণ্যকশিপুৰ হিৰণ্যাক্ষ ৰাৱণ কুম্ভকৰ্ণ শিশুপাল দন্তবক্ৰ আদি কিমান ডাঙৰ ডাঙৰ বীৰ এই সংসাৰতে পৃথিৱীৰ বুকুতেই জন্ম হৈ পৃথিৱীক নিজন কৰিবলৈ যাওঁতে পৃথিৱীৰ বুকুতেই এদিন নিশ্চিন্ন হৈ গ'ল শাস্ত্ৰই জ্ঞানটো দিছে গতিকে মাটিডোখৰ ইয়াতে থাকি যাব মাটিত কোনো আমি নিজৰ কৰিব নোৱাৰোঁ ইয়াতে জন্ম হৈছোঁ পৃথিৱীৰ কোলাতে আকৌ এদিন পৃথিৱীৰ কোলাতে আমি নিশেষ হৈ যাম মাত্ৰ থাকি যাব সময় পালে কি তোমাৰ নামটো সেইকাৰণে নাম চৈতন্য ছবিটো থাকি নাযায় কিন্তু নামটো থাকি যাব নামটো কিয় থাকি যাব নামটো গুণৰ লগত যোগ হৈ আছে তোমাৰ গুণটো কৰ লগত যোগ হৈ আছে কৰ্মৰ লগত যোগ হৈ আছে কৰ্মটো কাৰ লগত যোগ হৈ আছে ধৰ্মৰ লগত যোগ হৈ আছে তোমাৰ কৰ্ম যদি শুদ্ধ ধৰ্ম হয় তেতিয়াহ'লে শুদ্ধ ধৰ্ম আশ্ৰয় কৰাৰ বাবে তোমাৰ নামটো এই সংসাৰত জিলিকি থাকিব মানুহৰ মুখে মুখে ওলাই থাকিব কিন্তু তাকে যদি আশ্ৰয় নকৰি গাঁওখনৰ প্ৰত্যেকজনৰ লগত কেৱল কাজিয়া পেচালৰ মাধ্যমেৰেহে জীৱন আগবঢ়াই আছে
তেতিয়াহ'লে বাকীসকলেতো ক'বলৈ সুবিধা পাব কোন মৰিলে যিটো মৰিলে বৰ ভাল হ'ল এতিয়াহে গাঁওখনত শান্তি এনেকৈ ক'বলৈ বৰ বেছি সময় নালাগে কিন্তু গুৰুজনে আমাক এই দৰ্শনখিনি দিছে যে উদ্ধৱ তুমি শুনা জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ ভকতি পৰম পন্থ দিলো পৰিছেদ উদ্ধৱ বেদৰ মতে জীৱৰ তৰণৰ উপায় দুটা এটা হ'ল প্ৰবৃত্তিঞ্চ অন্যটো হ'ল নিবৃত্তিঞ্চ এই প্ৰবৃত্তিঞ্চ বা প্ৰবৃত্তি নিবৃত্তিঞ্চ বা নিবৃত্তি ইয়াত আকৌ তিনিটা দৰ্শন আছে এটা হ'ল প্ৰবৃত্তিঞ্চ মাৰ্গত জ্ঞান আৰু কৰ্মকাণ্ড যোগ হৈ আছে অৰ্থাৎ সকাম মানে কিবা এটা উদ্দেশ্য হ'লেহে ঈশ্বৰক চিন্তা কৰে উদ্দেশ্য নহ'লে ঈশ্বৰক চিন্তা নকৰে যেনেকৈ জ্বৰ হ'লেহে টেবলেটটো খায় যেনেকৈ বেমাৰ হ'লেহে ডাক্তৰলৈ মনত কৰে কিন্তু বেমাৰ নহ'লে সেই ডাক্তৰজনলৈ কেতিয়াও মনত নকৰে যেতিয়া এগৰাকী প্ৰসূতি ডাক্তৰে অপাৰেশ্যন কৰি দিয়াৰ পাছত এটি সন্তান সুন্দৰকৈ আপোনাৰ হাতত গতাই দিব ডাক্তৰজনে এসপ্তাহমান বা 3 দিনমান মেডিকেলত থাকি যেতিয়া ঘৰলৈ সন্তানটো লৈ বোৱাৰীগৰাকী আহিব তেতিয়া কি ডাক্তৰজনলৈ জীৱনত আকৌ মনত নকৰে আজিলৈকে বেমাৰ নহয় ডাক্তৰজনলৈ যে ফোন এটা কৰি বোলে ছাৰ আপোনাৰ ভালনে এই কথাষাৰ সুধিবলৈ সেই মাতৃগৰাকী কিন্তু দিনো সময় নহয় আৰু পাছত জীৱনটো কিন্তু সেইদিনা মনত থাকে কোনদিনা ল'ৰাটো যদি কিবা এটা হৈ যায় এমাহৰ মূৰতে ডাক্তৰলৈ ফোন কৰে ছাৰ আছেনে ল'ৰাটো এনেকুৱা হৈছে কি কৰিম এইখনে হ'ল আমাৰ